ইমান দিনা যে মোৰ লগত হেৰি কৰি আছিলে, মিছা ব্লেম কৰি আছিলে, মোৰ সন্মান বচাবৰ কাৰণে মই মানে তাৰ লগত সহযোগ কৰি আছিলোঁ। মোক যেতিয়া হেৰি কৰে, তাৰ এইটো বজাৰ লাগে, আজি পইচা লাগে, সেইটো দি আছিলোঁ। কিন্তু মোৰ সন্মান বচাবৰ কাৰণে যদি এইবিলাক কৰিছিলোঁ, কিন্তু আজি মোৰ সন্মান নাই। অসমবাসীৰ ওচৰত মই লজ্জিত। অসমবাসীৰ ওচৰত লজ্জিত, এনেওতো সন্মান নায়েই। সেইকাৰণে মই আপোনাৰ ওচৰত বাধ্য হৈছোঁ খুলি ক'বৰ কাৰণে, যাতে ভৱিষ্যতে এনেকুৱা আৰু নহয়। মোৰ নাম আলম নাজিৰুল ইছলাম, মোৰ ঘৰ হাতীমৰীয়া। মোৰ ওপৰত যি সিদিনা মিছা ব্লেম কৰিছে সিহঁতে, এইখিনি গোটেইখিনি সম্পূৰ্ণ মিছা। মই মানে হেৰিত পৰিছিলোঁ, মোৰ লোভত পৰি গৈছিলোঁ। মানে লোভত মানে কি, প্ৰেমৰ হেৰি দেখাইছে, মানে লোভত পৰি গৈছিলোঁ। লোভত পৰাৰ পিছত মানে কেতিয়াবা মোক মাতি থাকে, মই নাযাওঁ। সিদিনা আকস্মিক ইমান মাতিছে, মানে মই ইমান হেৰি কৰিছোঁ। মই ভাবিছোঁ আগত কিবা হেৰি কৰিছে নেকি, আগতো এবাৰ খাই লৈছে মোৰ নামত। মই ভাবিছোঁ আকৌ এনেকুৱা কৰি যদি মোক ফচাই দিয়ে, মই সেইটো উদ্দেশ্যে মই গৈছোঁ। যোৱাৰ লগে লগে সিহঁতে ছোৱালীজনী ওলাই আহিছে। আকৌ ছোৱালীজনী ওলোৱাৰ লগে লগে তাৰ মাক বাপেক ওলাই মোক ঘৰত নি হেৰি কৰি ৰাখিছে, উল্টা মাৰপিটো কৰিছে। মাৰপিট কৰাৰ পিছত মই ঘৰত ফোন কৰিছোঁ, ঘৰৰ পৰা মানুহ গৈছে, মোৰ ঘৈণীয়েক গৈছে, ভাই দাদা গৈছে। সিহঁত যোৱাৰ পিছতো মানে মোৰ ঘৈণীয়েক আৰু মোৰ সৰু ভাই বোৱাৰী গৈছে, সিহঁতকো মাৰপিট কৰিছে। মাৰপিট কৰাৰ পিছত মই গোটেই ৰাতি তাতে আছোঁ, মোক ঘৰতে ৰাখিছে। পিছত পুলিচে আহি মোক উদ্ধাৰ কৰি লৈ গৈছে। হুমকি বহুত দিছে যে আজি এইটো কৰিব, বিষ খাব, মই বিয়া পাতিব লাগে। এতিয়া মোৰ ঘৈণীয়েক আছে, মই বিয়া কেনেকৈ পাতোঁ? আকৌ চৰকাৰে নতুন নিয়ম আইনো কৰিছে ন। আগৰ কথা বেলেগ আছিলে, কিন্তু এতিয়াতো কৰিব নোৱাৰি। পইচা বিচাৰি থাকে মানে কৈ থাকে, গিৰিয়েকে একো খৰচা নিদিয়ে। খৰচা নিদিয়ে যদি মোক আজি এইটো আচবাব, ইটো বজাৰ, সিটো বজাৰ গোটেইখিনি দিব লাগে। মই গোটেইখিনি দি মানে এতিয়া মই জৰুলাই হৈ গৈছোঁ। এতিয়া মই এইবিলাকতো নাই, এইবিলাক আকৌ কি কৰিম? মই এতিয়া শুদ্ধ ঘৈণীয়েক লৈ মানে শুদ্ধ জীৱন যাপন বিচাৰোঁ, যাতে মোৰ ওপৰত যাতে কোনো ব্লেম নাহে, মিছা ব্লেম কোনো যাতে নাহে। মোক মানে মিছা ব্লেমটো দিয়ে থাকে আগৰ পৰা, আৰু মোক ধমকি দি থাকে যে মৰি যাব, বিষ খাব, এইটো খাব, সেইটো খাব, মোক ব্লেম কৰি থাকে। মই সেইটো ব্লেমতে ফচি আছিলোঁ ইমান দিন। কিন্তু এতিয়াৰ পৰা যদি সি এনেকুৱা ব্লেম কৰে বা ফোন কৰে, মই এইবিলাক নকৰোঁ। ফোন কৰিলে ৰিচিভ নকৰোঁ, একো নকৰোঁ। কিন্তু মোৰ ওপৰত যদি উল্টা দোষ দি দিয়ে যে মোক তাৰ ওচৰত নগ'লে বা তাক ফোন নকৰিলে যদি সি বিষ খায়, মৰি যাব, এইটো কৰিব, এনেকুৱা হ'লে মই আইনৰ কাষ চাপিম, আৰু যাতে মোৰ ওপৰত ভৱিষ্যতে এনেকুৱা ব্লেম নকৰে। সেইকাৰণে হেৰিৰ ওচৰত আমাৰ আইনী ব্যৱস্থাৰ ওপৰত আপোনালোকৰ জৰিয়তে মই ৰাইজক জনাব বিচাৰি আছোঁ যে ভৱিষ্যতে আৰু এনেকুৱা নকৰোঁ। যি ভুল কৰিছোঁ, ভুলতে কৰিছোঁ। মোৰ যি সন্মান যি আছিলে চব গ'ল। কিন্তু এতিয়া মোৰ ভুলটো মই স্বীকাৰ কৰি লৈ, কিন্তু আপোনালোকৰ সহায়েদি মোৰ এই ভৱিষ্যতে আহিবলগীয়া যিটো হেৰি কৰিছে, সিহঁতে ব্লেম কৰিব বা মোক লগত যোগাযোগ কৰিলে আকৌ যদি এইবিলাক কৈ থাকে মোক, আকৌ মই আইনৰ কাষ চাপিম। আৰু আপোনালোকক জনাই দিছোঁ যাতে গোটেই অসমবাসীয়ে, নিউজটো আগত নিউজ বাজিছে, মোৰ অসমবাসীৰ ওপৰত মই লজ্জিত, কিন্তু আৰু কি ক'ব লগা আছে।